Hello students, welcome to P পঢ়াশালী। আজি মই তোমালোকৰ ওচৰত ক্লাছ 10 ইতিহাসৰ অন্যতম ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰ হৈছে স্বদেশী আন্দোলনৰ এটা বৃহৎ অৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। এই আন্দোলনে ছাত্ৰ সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু বহুতো ছাত্ৰই স্বদেশী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰিণতিত বংগ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে 1905 চনৰ 10 অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু শ্ৰেণীকোঠা ত্যাগৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। 1905 চনৰ 4 নৱেম্বৰত চৰকাৰৰ অন্যান্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিকবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতে চৰকাৰৰ নিৰ্দেশনা অমান্য কৰিবলৈ এণ্টি-চাৰ্কুলাৰ ছ'চাইটি গঠন কৰিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্যেও বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে। সতীশ চন্দ্ৰ মুখাৰ্জীয়ে ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিলে। ষ্টুডেণ্টছ, ইয়াত লগতে কওঁ যে ডন ছ'চাইটি কোনে গঠন কৰিছিল বুলি কিনে শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, তোমালোকে চাবা। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন আৰু কাৰ্লাইলৰ জাননী সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল। এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ দিছিল। 1905 খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত বংগ জাতীয় বিদ্যালয় নামেৰে দুখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰক অনুকৰণ কৰি সমগ্ৰ বংগ প্ৰদেশত বহুতো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে। ৰাসবিহাৰী বসুৰ নেতৃত্বত 1906 খ্ৰীষ্টাব্দত কলিকতা টাউন হলত জাতীয় শিক্ষা পৰিষদ গঠন হয়। ইয়াতে কওঁ যে জাতীয় শিক্ষা পৰিষদ ক'ত আৰু কেনেকৈ সংগঠিত হ'ল বুলি কিনে প্ৰশ্ন আহিব পাৰে। 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয়। এনেদৰে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় স্থাপন হয়। এই সময়ছোৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয়, যি পৰৱৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হয়। একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশত জাতীয় বিদ্যালয় স্থাপন হয়। ইয়াৰে কেইটামান হৈছে বিহাৰ বিদ্যাপীঠ পাটনাত আছে, সমৰ্থন বিদ্যালয় মহাৰাষ্ট্ৰত আৰু গুজৰাট বিদ্যালয় গুজৰাটত।